Hello everyone. আজি অকনমান কথা পাতিম আমি ডায়াবেটিছৰ বিষয়ে আৰু ডায়াবেটিছ বুলি ক'লে সবেই বেমাৰটোৰ কথা গম পায় কিন্তু মধুমেহ বুলি অসমীয়াত কয় কিন্তু হেতু ক'লে বহুতে গম নাপাবও পাৰে এটো কি বেমাৰ বুলি তো ডায়াবেটিছৰ লক্ষণসমূহৰ ওপৰত কথা পাতিম আৰু কমনলি সাধাৰণতে মানুহে কি ভুল কৰে তাৰে ওপৰত কথা পাতিম তো তাৰে আগত কইলো যে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতে সাবস্ক্ৰাইব কৰি দিব ইউটিউবত আৰু ফেসবুকত ডক্টৰ আজহাৰ বুলি পেজ আছে তাতো গৈ ফলো কৰি দিব তো বলক দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰো প্ৰথম মানুহবিলাকে কি ভুল কৰে মানে অকনমান যেতিয়া পানী পিয়া লাগে বহুত বেছিকে আৰু তাৰ পিছত ঘন পেচাব হৈ থাকে বয়সস্থ মানুহৰ কিন্তু তেতিয়া আমি ভাবো যে একো নহয় কেতিয়াবা অকনমান সিম্পল প্ৰবলেম বুলি ভাবি পিনে থৈ দিও কিন্তু ডায়াবেটিছ থাইৰয়েড প্ৰেছাৰ এইবিলাকক সাইলেন্ট কিলাৰ বুলি কয় মানে আপোনাৰ বেমাৰটো বাহিৰত বেছি এটা ক্ষতি নকৰে বুলি লাগে কিন্তু ভিতৰে মানুহক মাৰি পেলায় মানে তো সেইকাৰণে ডায়াবেটিছ থাইৰয়েড প্ৰেছাৰ এইবিলাকক মানে যিমান সোনকালে পায় ধৰা পেলাই পিনে যদি আমি মেইনটেইনত ৰাখো তেনেহলে আমাৰ ইমান বেছি ক্ষতি নহয় আৰু আমাৰ বেছি প্ৰবলেম নহয় তো তাৰে ভিতৰত আমি যদি সিম্পটমছ বিলাক লক্ষণসমূহ কথা পাতো তেনেহলে প্ৰথম কি পাম আমি যেটো কলুৱে প্ৰথম excessive thirst মানে বেছিকে পানী পিয়া লাগিব পানী পিয়া বেছিকে লাগিব পানীও খাব প্লাস পেশাবটো ঘনকে হ'ব ইনক্ৰিজ ফ্ৰিকুৱেন্সি অফ ইউৰিনেশন হ'ব মানে পেশাবটো বাৰে ঘনে লাগিব ৰাতি 2-3 বাৰ 4 বাৰ লাগি যাব তেনেকুৱা হ'ব তাৰ পিছত পেশাবৰ ইনফেকশন হ'ব পেশাব জ্বলা-পোৰা হ'ব পাৰে তাৰ পিছত গুটেই গাটো ভাগৰ লাগি থকা অকনমান কাম কৰিলে ভাগৰ লগা কৰবাত খুসকাৰি গৈছে বহুত ভাগৰ লগা এনে গাটো কেনেকুৱা ৰিমৰিমাই থাকিব হেতু এটা প্ৰবলেম হ'ব তাৰ পিছত খুসকাৰিলে ভৰিবিলাক জিনজিননি কৰা বা হাতত টেবলাক কিবা পিনে খুসি থকা যেন তেনেকুৱা লাগিব পাৰে তো হেতু হয় নাৰ্ভৰ প্ৰবলেমৰ কাৰণে যে সুগাৰ থাকুতে বডিত কি হয় যে তাৰ নাৰ্ভ বিলাক যিখিনি গুটে শৰীৰটোত মানে ইলেক্ট্ৰিসিটি যেনেকুৱা সাপ্লাই দিয়ে তেনেকুৱা বডিটো আমাৰ নাৰ্ভে কাম কৰে মানে ইয়াত সুইচু যে আমি গম পাইছো এটো কিহৰ কাৰণে ইয়াত নাৰ্ভ সাপ্লাই আছে মানে স্নায়ু যেটো কয় হেতুৰ সাপ্লাই আছে তো হেতু সোৱাৰ কাৰণে তাৰ পৰা সিগনেলটো আমাৰ ব্ৰেইনত যায় আমি গম পাও কিন্তু যেতিয়া বেছি বহুত দিন মানে সুগাৰ হৈ থাকে আমাৰ কমকে সুগাৰ হৈ বাঢ়ি বেছি হৈ যায় কিন্তু আমি তাৰ ওপৰত ধ্যান নিদিও আৰু ট্ৰিটমেন্টও নকৰাও তেতিয়া মানে এইবিলাক কি হয় নাৰ্ভৰ গুৰিত মানে সুগাৰ ডিপোজিট হৈ যায় আৰু ডিপোজিট হৈ গলে হেবিলাকে নাৰ্ভখিনি ড্যামেজ কৰি দিয়ে তো হেবিলাক জিনজিননি কৰা চুলে গম নোপোৱা তেনেকুৱা প্ৰবলেম হ'ব পাৰে ঘনাই ইনফেকশন হ'ব পাৰে যে সৰু এটা ঘা হৈছে সাব সুগাৰ থকা মানুহৰ অকনমান ঘা হৈছে সেই ঘাটো নুহুকায় এনে নরমাল মানুহৰ অকনমান হৈছে এন্টিবায়োটিক নাখালেও ভাল হৈ যায় অলপ মলম নলগালেও ভাল হৈ যায় কিন্তু হিহতৰ মলম লগালে এন্টিবায়োটিক খোৱাৰ পিছতো সোনকালে ভাল নহয় হেবিলাকক নন হিলিং আলসাৰ বুলি কয় মানে যে যিমান ট্ৰিটমেন্ট কৰিলেও হুকাব নিবিচাৰে হেতু লক্ষণ পাব তাৰ পিছত মাথা ঘুৰাব পাৰে তাৰ পিছত মানে বডি আমি ভাবো যে হকত মানুহৰ সুগাৰ হয় কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি নরমাল আছে যদিও সুগাৰ হোৱাৰ পিছত আৰু আপোনাৰ ওয়েট লস হ'ব পাৰে কেতিয়াবা এই চকু মানে ঘোলা হৈ আন্ধাৰ যে চকু দি আজিকালি মোৰ পাৱাৰ কমি গৈছে বহুত বয়সস্থ মানুহে কয় আগতে এই কথাটো বয়সস্থ মানুহৰ লগতে ৰিলেটেড আছিল কিন্তু আজিকালি কি হৈছে ডেকা মানুহবিলাকৰ ডায়াবেটিছ হোৱা আৰম্ভ কৰিছে কিয় কাৰণ আমাৰ লাইফষ্টাইল খোৱাৰ হেবিট চেঞ্জ হৈছে আমি এক্সাৰসাইজ কম কৰো তাৰ পিছত আমাৰ যেটো লাইফষ্টাইল কাম কৰো আমি বহি থকা কাম বেছিকে কৰো আমি ৰাতিপুৱা এক্সাৰসাইজ নকৰো একচুয়ালি সপ্তাহত মিনিমাম 4 দিন 45 মিনিট কে এক্সাৰসাইজ কৰিব লাগে তো হেখিনিও নকৰো তো এইবিলাক হল কিছুমান ডায়াবেটিছৰ লক্ষণসমূহ তো ডায়াবেটিছ হোৱা মানে আপোনাৰ ভিতৰৰ পৰা আপোনাৰ শৰীৰটোক মাৰি পেলাব কিন্তু আপুনি বাহিৰৰ পৰা আগতে গম নাপায় যেতিয়া লাষ্ট ষ্টেজত যাবগে যেতিয়া আপুনি ঘুৰাই আনিব সময় নাথাকিব তেতিয়া যদি আপুনি প্ৰিভেনশন লয় বা ট্ৰিটমেন্ট কৰে তেতিয়া বহুত ক্ষতি হৈ যায় তেতিয়া মানে ভাল হোৱাৰ চান্সেস কম থাকে তাৰ পিছত এইখিনিতো লক্ষণসমূহ প্ৰথম পৰ্যায়ৰ তাৰ পিছত ভিতৰে আপোনাৰ চকুৰ যেটো ৰেটিনা বুলি কয় পৰ্দা তাত আপোনাৰ প্ৰবলেম হোৱাৰ কাৰণে এটো পাৰ্মানেন্টলি আপোনাৰ চকুৰ পাৱাৰটো কমি যাব কিন্তু প্ৰথম পৰ্যায়তে যদি আপুনি ট্ৰিটমেন্ট লয় তেনেহলে হেতু বচাব পাৰিব বেছি দিন হৈ থাকোতে কিডনি বেয়া হৈ যাব এনেকুৱা বহুত কিছুমান প্ৰবলেম হয় যেখিনি আমি জানি বুজিও মানে আমি ধ্যান দিব নিবিচাৰো তাৰ পিছত যেটো সময়ত আমাৰ ধৰা পৰে বহুত দেৰি হৈ যায় তো আজিৰ কালি এনেকুৱা হৈছে আপুনি বছৰত একবাৰ যদি সুগাৰ টেষ্ট কৰায়ও কোনো প্ৰবলেম নাই আৰু কৰাই থাকিব লাগে আৰু আগত যেটো নেকি 40 ইয়াৰ্স মানে 40 বছৰৰ পিছত মানুহৰ বেছিকে হৈছিল কিন্তু হেতু আজিকালি কম বয়সৰ মানুহকো দেখা গৈ আছে তো
তো এই ভিডিঅ'টো ইমান দীঘল নকৰো আজি জাষ্ট অকণমান লক্ষণসমূহতে ৰাখি থৈছো তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত ইয়াৰ ট্ৰিটমেন্ট বেমাৰটো কেনেকা হয় তাৰে ওপৰত কথা পাতিম তো থ্যাংক ইউ